কি স্বাদ, কি টেস্টি। একদম সেই সুন্দর আছে। লেটস গো। কি শিকিম বগৰী আচাৰ তাৰ কাৰণে আমাক বগৰী লাগিব তো তোমালোকে কি কৰিব পাৰা এনেকে বগৰীটো এটো চোৱা বগৰীটো ইয়াৰ যোনটো লাঠি আছে তো ছিঙি দিছো এটো তুমি এনেকে কৰি পেলাই ফালি পেলাই ৰ'দ দিব লাগিব ঠিক আছে গোটাকে নহয় গোটাকে ৰ'দ দিলে কি হ'ব ইয়াতে হয়তো পিছত ভালকে নুশুকাব পাৰে আৰু নুশুকালে তোমাৰ বগৰী আচাৰটো সোনকালে বেয়া হ'ব ঠিক আছে তো ইয়াৰ কাৰণে আমাক বগৰী লাগিব এনেকে শুকুৱা বগৰী এটো তুমি যিকোনো সিজন ৰাউন্ড দা ইয়াৰ তুমি বগৰী আচাৰ বনাব পাৰা তাৰ কাৰণে আমাক লাগিব এতিয়া পানী ঠিক আছে বগৰী আচাৰ মিঠা আচাৰ বনাবলৈ হলে আমি ইয়াতে এটো 2 লিটাৰ জাৰ কমসে কম মই 750 ml মই পানী দিম ঠিক আছে 750 ন 1 লিটাৰে মই পানী দিছো ঠিক আছে তাত মই এটা কি দিম গুড় দিম গুড়খিনি আমি গলাব লাগিব আমি গুড় দিলো এতিয়া এটো আমি গলোৱাৰ কাৰণে গলিব লাগিব এটো গুড়টো গলিব গুড়টো গলালৈকে আমি কি কৰিম এ আমাৰ শুকান মৰিচ লৈছো ঠিক আছে আৰু লগতে মই এটো কি এটো গুৱামুৰি কয় বা পান মছলা কয় হয়নে সো এই গুৱামুৰি আৰু পান মছলা এইখিনি মিঠা আচাৰ বনাবলে তোমাক গুৱামুৰি লাগিব কিন্তু জলকীয়া মানে নিমখীয়া আচাৰ বনাবলে আমাক গুৱামুৰি নালাগে ঠিক আছে এটোই ডিফাৰেন্স মিঠা আচাৰত আমাক গুৱামুৰি লাগিব সো আমি গুৱামুৰিখিনি দিলো এই জলকীয়াখিনি দিলো লাঠিবিলাক চিঙি দিবা এতিয়া এটো জুইটো কমাই এইটা হাতা আছে কি নিতে আছে টাই কৰিছে এটো আমি কেতিয়ালৈকে লৰাম যেতিয়ালৈকে এটো অকমান পুটপুটকে নুফুটে ঠিক আছে তেতিয়াহে তুমি গম পাবা যে এটো আমাৰ হৈছে তাৰপিছত এটো আমি মিক্সিত গুড়া কৰিম লগতে এটো কি বস্তু পাঁচফোৰণ ঠিক আছে পাঁচফোৰণটো আমি জাস্ট 2 চামুচ মান দিম পাঁচফোৰণ দিয়াৰ কাৰণে আচাৰটো তুমি যিহেতু এটা মেথি থাকে হেতুৰ কাৰণে পাঁচফোৰণটো আমি পাঁচফোৰণটো দিয়াৰ কাৰণে আচাৰটো আমি এসপ্তাহৰ পিছতহে খাব পাৰিম এই চামুচটো কিমান পৰিমাণ আছে এটো 10 গ্ৰাম ঠিক আছে এইখিনিয়ে দিম পাঁচফোৰণ বেছি নালাগে হা পাঁচফোৰণ বেছি দিলে তিতা লাগিব এতিয়া চোৱা তোমালোকে যেতিয়া ঘৰত আমাৰ আচাৰ বনায় ঘৰত আচাৰ বনালে কি কৰে বহুতে মছলাটো আচাৰৰ সিজাব তেতিয়াই দি দিয়ে হেতু কেতিয়াও নকৰিবা হেতু যদি তুমি কৰা তেতিয়াহলে আচাৰৰ যোনটো গোন্ধ আচাৰৰ যোনটো ফ্লেভাৰ যে আচাৰটো ফুঙিলে খাও খাও লাগিব হয়নে নহয় সেই বস্তুটো তোমাৰ গুছি যাব ঠিক আছে ভালকে কম কম দিয়া নাই এখন এই গুড়খিনি মাজে মাজে লৰাই থাকিবা যেতিয়ালৈকে গুড়টো নগলে তেতিয়ালৈকে আমি এটো লৰাই থাকিব লাগিব এতিয়া ইয়াত মই এটা কথা কওঁ এই গুড়টো চোৱা গুড়ৰ কালাৰটো ওপৰটো আচাৰটো ডিপেন্ড কৰিব এটো গুড়ৰ ৰংটো কি গুড়ৰ কালাৰটো কি ডাৰ্ক ব্ৰাউন হয়নে তো এটো আচাৰ দেখিবলৈ অকমান ডাৰ্ক ব্ৰাউন অলপ কলা কলা হ'ব ব্ল্যাকিশ হ'ব কিন্তু কিছুমান গুড় আমাৰ বজাৰত পাই যোনটো অৰেঞ্জ কালাৰ ঠিক আছে তেতিয়া তোমাৰ বগৰী আচাৰটো অকমান লাইট কালাৰ লাগিব ঠিক আছে এটো কিন্তু অকমান ডাৰ্ক হ'ব তাতে চেনি দিলে আৰু ডাৰ্ক হৈ যাব হ'ব এটো চেঞ্জ হৈ গৈছে আমাৰ অৰিজিনাল কালাৰটো কি আছিল এটো আছিল হয়নে আৰু এটো ইয়াৰ কালাৰটো আৰু ইয়াৰ কালাৰটো रोस्ट হোৱাৰ পিছত চেঞ্জ হৈ গল হয়নে তাৰ মানে কি এটো যদি তুমি ভালকে না ভাজা তেতিয়া হলে তোমাৰ আচাৰটো ভেকুৰ লাগা চান্স বেছি আছে ঠিক আছে সেই কাৰণে এভৰি স্টেপ আৰু ইয়াত সোৱা মই কোনো ধৰণৰ এটো তোমাৰ যেতিয়া বইল হৈ যাব পানীটো খুহি যাব পুৰা টাইম লাগিব তোমাৰ আচাৰটো বনিবলে কিন্তু পানীটো খুহি যাব আচাৰৰ মেইন এনিমি বা মেইন দুশ্মন হল পানী ঠিক আছে সেই কাৰণে এইবিলাকত আমি কতো পানী ইউজ নকৰো মিঠা আচাৰতহে আমি এনেকে পানীটো গুড়টো গলাই পেলাই আমি ইউজ কৰিম আদাৰৱাইজ যদি তুমি নিমখীয়া বা বেলেগ আচাৰ বনোৱা তাত আমি কোনো ধৰণৰ পানী ইউজ নকৰো ইভেন আমি যেতিয়া আচাৰটো ৰ'দত দিম ৰ'দত দিয়াৰ সময়টো আমি ঢাকনটো খুলি পেলাই এখন লাগিলে চালনী বা এটা কাপোৰ দি ঢাকি দিম আৰু ৰ'দৰ পৰা আনাৰ পিছত আমি কি কৰিব লাগিব হেতু ৰুম টেম্পাৰেচাৰ কমসে কম 5 to 10 মিনিটস ৰাখিব লাগিব ৰাখাৰ পিছতহে আমি টেমাৰ ঢাকনটো লগাব লাগিব নহলে তুমি সব প্ৰসিজাৰ ঠিকে কৰিছা আচাৰটো সব ঠিকে বনাইছা কিন্তু তোমাৰ ষ্টৰেজটো তোমাৰ ভুলকে কৰিছা
তুমি ৰ'দৰ পৰা আনি পেলাই লগে লগে ঢাকন মাৰি পেলাই থৈ দিলা তেতিয়া ঘামি পেলাই তোমাৰ আচাৰটো শেষ হৈ গ'ল ঠিক আছে গলাটো এটা কলা সো ইয়াত আমি কি কৰিম যিমান আছে ইয়াতে জিৰা ধনিয়া মেথি বেছি নিদিবা মেথি বেছি দিলে তিতা হৈ যাব আৰু প্লাছ আমি লগে লগে খাব নোৱাৰে ইয়াত মেথি দিয়া আছে সেইকাৰণে টেষ্টটো এতিয়া ইমান খাবলৈ ভাল নাপাবা কিন্তু এসপ্তাহৰ পিছত ই পকি যাব ঠিক আছে বগা সৰিয়হ দিব পাৰা ঠিক আছে ইয়াতে আমি কি দিম এতিয়া পান মছলা দিলো জিৰা দিবা ধনিয়া দিবা গোলমৰিচ দিবা তাৰপিছত গোলমৰিচ দিলে জ্বলা হ'ব এইটো অপচনেল ঠিক আছে তাৰপিছত বগা সৰিয়হ আৰু জলকীয়া এইখিনি গোটেইখিনি কেৰাহীত ৰোষ্ট কৰিবা ৰোষ্ট কৰাৰ পিছত এতিয়া আমি এইটো কি কৰিম মিক্সিত গুড়া কৰিম হ'ব সো এই গুড়াখিনি আমাৰ দীপাংকৰ ছাৰে কৰি দিব মিক্সিও চলোৱাৰ এটা কায়দা আছে দেই মিক্সিটো সৰু মটৰ আছে ঠিক আছে সেইকাৰণে ইয়াত তোমাৰ মিক্সিটো তোমাৰ 3টা ঘাট আছে বুজিলা 3টা ঘাট আছে সেইকাৰণে প্ৰথমতে মিক্সিটো নহ'লে তোমাৰ মিক্সি বহুতৰ লাষ্টিং নহয় কিয়নো এইটো একবাৰে দি থৈ দিয়া আৰু কিন্তু তোমাৰ মটৰটো গৰম হয় মেচিনটো পিছত সোনকালে বহুত বেছি সাউণ্ড কৰে ঠিক আছে লগে লগে নুখুলিবে নাকত ধৰি মই গম পালো মোৰ ঘৰ মিক্সিটো দিলে দিন না আজি মজানে দুখনে মই সোমাই গৈছো এইটো অলমোস্ট আমাৰ গলিছে ঠিক আছে এতিয়া আমি কি দিম ইয়াত এতিয়া আমি বগৰীখিনি দিম বহুত ধুনীয়া স্মেল ওলাইছে এইটো আৰু ভাল ওলাল হয় যদি জিৰা ধনিয়া থাকিল হয় যি কি নহওক এতিয়া আমি এইখিনি আমি ইমানখিনি গৰম কৰিম যাতে এতিয়া আমি এইটো ইমানখিনি গৰম কৰিম যেতিয়ালৈকে এই বগৰীখিনিতে সোনকালে কি কৰিব গুড়ৰ ৰসটো টানিব ঠিক আছে এতিয়া বহুতে কি কৰে যেতিয়া মিঠা আচাৰ বনায় তেতিয়া তাতে মিঠাতেল দিয়ে মিঠাতেল নিদিয়াৰ কাৰণে কি হয় এই আচাৰটো এটাটো তাৰ সেলফ লাইফ কমি যায় ঠিক আছে সেলফ লাইফ তাৰমানে কি আছিলে বহুত দিন থাকাৰ যোনটো আছে হয় নাই বহুত দিন যোনটো লাষ্টিং কৰে সেইটো আমি সেলফ লাইফ বুলি কওঁ যদি তুমি মিঠা আচাৰ বনাওঁতে যদি মিঠাতেল নিদিয়া তেতিয়া কি হ'ব ইয়াতে কি আছে গুড় আছে লগত আমি অলপমান চেনি দিম এজ এ প্ৰিজাৰ্ভেটিভ হয় না আৰু এলকহলটো সুগাৰটো ভাঙিলে কি হয় কি ওলাইছিলে গ্লুকোজ কি ওলাইছিলে এসিড ওলাইছিলে গ্যাস ওলাইছিলে আৰু এলকহল হয়নে সেইকাৰণে যদি তুমি ইয়াতে মিঠাতেল নিদিয়া তেতিয়া বগৰী আচাৰটো পিছত অলপমান এলকহলৰ ফ্লেভাৰ এটা আহিব মদ গোন্ধাব তেতিয়া মানুহে কাষ্টমাৰে নিকিনিব ঠিক আছে সেইকাৰণে ভেৰি নেচেসাৰী যে তুমি ইয়াতে এইটো যেতিয়া পানীটো যেতিয়া পুহিব বগৰীয়ে তেতিয়া ইয়াত তুমি অলপমান তেল দিব লাগিব তেলটো আমি অলপমান গৰম কৰি পেলাই ইয়াতে ঢালি দিম ঠিক আছে তাৰ পিছতে গ্যাসটো পুৰা নমুৱাৰ পিছতহে যেতিয়া আমি পুৰা নমুৱাৰ পিছতহে আমি এই গুড়া মছলাবিলাক দিম কেতিয়াও গুড়া মছলা তোমালোকে গ্যাসটো জ্বলাই পেলাই নিদিবা যদি তুমি গ্যাসটো জ্বলাই পেলাই গুড়া মছলা দিছা তেতিয়াহ'লে সেই মছলাৰ ফ্লেভাৰটো আচাৰত তুমি নোপোৱা মনত থাকিব হা এইখিনি মানে সৰু ট্ৰিপছ যোনটো মানে আমি কেতিয়াবা হয়তো ভুল কৰোঁ বহুতে জানে কিন্তু বহুতে ভুল কৰে এতিয়া ইয়াত মই এতিয়া তুমিতো খাই চাবা এইটো কিমান মিঠা হৈছে কিমান কি হৈছে আমি নাজানো হয়নে কি বগৰীটো কিমান টেঙা মিঠা আমি এইটো হয়তো ধৰিব নোৱাৰো ষ্টিল আমি ইয়াতে চেনি দিব লাগিব চেনি দিলে কি হ'ব ইয়াতে পানীটো আৰু বেছি হৈ যাব পানী বেছি ওলাব কিন্তু চেনি যদি নিদিয়া তেতিয়া আচাৰ তোমাৰ বেয়া হ'ব যেনেকৈ নিমখীয়া আচাৰত আমি কি দিওঁ নিমখ থাকে নিমখ প্ৰিজাৰ্ভেটিভ হয় ঠিক তেনেকৈ চেনিৰ ক্ষেত্ৰত চেনিটো এটা প্ৰিজাৰ্ভেটিভ হয় আমি ইয়াতে বগৰীৰ পৰিমাণটো কিমান আছিল 1 কেজি 1 কেজিত কিমান চেনি দিব লাগিব 1 কেজি তুমি 150 মান দিলে হ'ব পানী 1 লিটাৰ আছে
পানী 1 লিটাৰ দিছোঁ, পানী 1 লিটাৰ দিছোঁ, বগৰী তোমাৰ 1 কেজি আছে, গুড় তোমাৰ আধা কেজিমান দিছোঁ, ঠিক আছে, আৰু চেনি মই 125 গ্ৰাম দিম। আৰু পানীটো কিমান পৰিমাণ ড্ৰাই কৰিব মানে এইটো তোমাৰ চাহৰ কাপৰ 1 কাপ। আৰু পানীটো ড্ৰাইটো পানীটো এইটো পানী শুকাই যাব, বগৰীয়ে টানি ল'ব, পানী শুকাই যাব, পানী যদি থাকে সেইখিনি বেয়া হৈ যাব। এইটো মই অলপমান হিট কৰি তোমালোকক দেখাই দিওঁ যাতে তোমালোকে গম পাবা মেজাৰমেণ্ট কেনেকৈ লয়। এইটো তোমালোকৰ তাত যদি এইটো নাই তোমালোকে এটা কাপ ইউজ কৰিব পাৰা। এই হেৰি নাই নেকি চাচোন, কিবা সৰু হাতা এখন আছে নেকি বা কটাৰী, চিধা ষ্ট্ৰেইট কটাৰী হ'ব। আচ্ছা এইটো চোৱা, এইটো আমাৰ এতিয়া হিপ হৈ আছে হয়নে, এইটো আমাৰ একচুৱেল মেজাৰমেণ্ট নহয়, সেইকাৰণে সদায় আমি কি কৰিব লাগিব, এই কাপটো আমি সদায়, এইটো হ'ল একচুৱেল মেথড মেজাৰমেণ্ট লোৱা, এইটোহে তোমাৰ 125 গ্ৰাম হৈছে, ঠিক আছে। এই 125 গ্ৰামৰ চেনিটো আমি ইয়াতে এতিয়া দি দিম। এইটো আমাৰ হৈ গ'ল প্ৰিজাৰ্ভেটিভ, ঠিক আছে। কিন্তু কেমিকেল প্ৰিজাৰ্ভেটিভ তুমি বহুত পাবা বজাৰত, যেনেকৈ ছ'ডিয়াম মেটাবাইচালফাইড আছে, পটেছিয়াম কাৰ্বনেট আছে, সেইবিলাক তোমালোকৰ কেমিকেলছ দিলে তোমালোকৰ ইয়াৰ চেল্ফ লাইফটো আৰু 1 year বাঢ়ি যাব, কিন্তু তোমালোকৰ হেল্থৰ কাৰণে সেইটো ভাল নহয়। সেইকাৰণে আমি কোনো ধৰণৰ প্ৰিজাৰ্ভেটিভ দি পেলাই আচাৰ নিশিকাওঁ, আৰু BTC সেইটো বেন হয়। বগৰীও নাই, বগৰী বেছি দিলেও হৈ গ'ল। গুটিবোৰ নাই নেকি ভিতৰত? আছে, এইটো ক'লো, এইটোতে নাহিলি ন, তেতিয়া পিছত এণ্ট্ৰি মাৰিছে যে এইটো বগৰীটো তাৰমানে ইয়াৰ লাঠিটো ওলাই দিব লাগে, বুজিলি, আৰু এইটো ফালি দিব লাগে, তেতিয়াহে তোৰ মিঠা আচাৰ ঠিক হ'ব। ইভেন কামতে নিমখ দিব লাগে, নালাগে কেইদিন ৰাখিছে? ডাঙৰ শিকাই দিওঁ, মই 2টা নেমু লৈ আহিছিলোঁ ইয়াতে। পিছত তোমালোকক কালি মুজাৰু ছাৰে কৈছিলে ন জলকীয়া আচাৰ, ছাপ'জ তোমালোকৰ তাততো এতিয়া বগৰী নাই, চ' আমি কেতিয়াবা কি কৰিব পাৰোঁ, নেমু আচাৰ আমি বনাব পাৰোঁ। যদি এনেকুৱা সেউজীয়া নেমু হয় তেতিয়াহ'লে কি হ'ব, আচাৰটো তিতা হ'ব, ঠিক আছে। মই তোমাক জাষ্ট এইটো কাটিংটো কেনেকৈ কৰে সেইটোহে দেখাম। নেমু আচাৰ বনাবলৈ হ'লে সদায় নেমুটো পূৰা য়েল্ল' কালাৰত পকা হ'ব লাগিব, লেৰেলি পকা নহয়, এনেকৈ থৈ দিলে যে পকি যায় সেইটো নহয়। গছত তোমাৰ পূৰা হালধীয়াকৈ একদম পূৰা পকিব লাগিব। তাৰপিছতে তুমি কি কৰিবা, নেমুটো কাটিবা। দিবা সময় নেপাৰিবি। নেমু আচাৰ বনাবলৈ হ'লে সদায় আমাক হালধীয়া কালাৰৰ নেমু লাগিব। সেউজীয়া এইটো যোনটো মই লৈছোঁ, এইটো যদি মই নেমু দি আচাৰ বনাওঁ তেতিয়াহ'লে আচাৰটো মোৰ তিতা হ'ব, ঠিক আছে। মই জাষ্ট তোমালোকক কাটিংটো কেনেকৈ কৰে নেমু আচাৰৰ সেইটো মই তোমালোকক দেখাম। চ' ইয়াত আমি প্ৰথমতে কি কৰিম, এই পাৰ্টটো কাটি লওঁ, এই বাকলিটো, এইটো জৰা নেমুৰ কাৰণে তোমাৰ জৰা নেমুৰ কাৰণেহে বাকলি কাটিছে নেকি? নহয়, এনেই নেমুটো আমি কাটিবই লাগিব, নহ'লে তিতা হ'ব। আৰু নেমুটো পকা হ'ব লাগিব, লেৰেলি পকা হ'লে নহ'ব, নেমুটো পূৰা ধুনীয়া তোমাৰ গছত পকা হ'ব লাগিব, পূৰা য়েল্ল' কালাৰ। যদি তুমি ছাপ'জ 1 কেজি আচাৰ বনাইছা, তাত যদি এটাও কেঁচা নেমু থাকে, গোটেই তোমাৰ নেমু আচাৰটো তিতা হ'ব, ঠিক আছে। সেইকাৰণে ভেৰি কেয়াৰফুল। এতিয়া আমি এইটো কি কৰিম, এনেকৈ শ্লাইচ কৰিম। গুটিবোৰ দিব পাৰি ন? হ'ল। ইয়াত গুটিটো এৰাব লাগিব নহয়, গুটিটো তুমি তোমাৰ ইচ্ছা, তুমি এৰাবও পাৰা নেৰাবও পাৰা। যদি তুমি ভাবিছা মই গুটিটো, এতিয়া আমাৰ ইয়াতেতো যোনটো নেমু আছে সেইটো চিডলেছ ভেৰাইটি, তাত তুমি এটাও গুটি নোপোৱা, হয় নাই? আৰু ইয়াত যদি তুমি গুটিটো ৰাখা, এই গুটিটো আমাৰ হেল্থৰ কাৰণে ভাল, ঠিক আছে। যদি তুমি ভাবিছা যে মই এই নেমুটো নিমখত দিয়া নেমু বনাওঁ, তেতিয়াহ'লে অকল তুমি এই গোটা নেমুটো মাজেদি হাফ কৰিব লাগিব, তাৰপিছত তুমি নিমখত থৈ দিয়া। নিমখত যেতিয়া থবা, তোমাৰ 3 দিনৰ পিছত ইয়াত ঠিকছে পানী ওলাব, সেই পানীখিনি তুমি
পেলাই দিব লাগিব চালনী এখন ল'বা পানীখিনি পেলাই দিবা তাৰ কিতাপ যোনটো ভাৱ আছে সেইটো গুচি যাব আৰু বাকী যোনটো নিমখত যোনটো নেমু আছে সেইটো এটা বয়ামত ভৰাই থ'লে হ'ল যদি তোমাৰ গোল নেমু আছে গোল নেমু গোল গোল থাকে না নেমু এটা সেইটো যদি আছে তেতিয়াহ'লে সেইটো লৈ তুমি গোল নেমু যদি আছে তেতিয়াহ'লে গোল নেমুৰ এনেকৈ বাকলি কাটিব নালাগে গোল নেমুটো কি কৰিম আমাৰ এনেকুৱা পকা থাকে ন খহটা পকা প্লেইন পকা ন খহটা থাকে না সেই পকাটোত আমি এনেকৈ এনেকৈ ঘঁহিব লাগিব যাতে এই ওপৰৰ যোনটো এইবিলাক ছিদ্ৰবিলাক আছে এইবিলাক ফাটি যায় তাৰপিছতে তুমি সেই গোল নেমুটো ডাইৰেক্ট নিমখত ভৰাই পেলাই এটা আইনাৰ কাঁচৰ বৈয়াম আছে না কাঁচৰ বৈয়ামত তুমি থৈ দিয়া আৰু একো কৰিব নালাগে যেতিয়াই তোমাৰ পেট কামুৰি ছাপোজ লেট্ৰিন হৈছে পেট বেয়া হৈছে ঠিক আছে তেতিয়া তুমি অকল সেই ভাত দি পেলাই সেই নেমুটো দি ভাতটো খাব লাগিব লগতে গুটিটো চুবাই দিব লাগিব বা গুটিটো তুমি গিলি দিলেও হ'ব ঠিক আছে এইকাৰণে নেমুৰ গুটিটো আমাৰ হেল্থৰ কাৰণে ভাল কিন্তু এনেই যদি তুমি ভাবিছা যে ইয়াত মোৰ বহুত বেছি গুটি হ'ব তেতিয়া তুমি পেলাই দিব পাৰা কিন্তু এইটো একো হেম্পাৰ নকৰে হ'ব আৰু ইয়াক তুমি এতিয়া ছাপোজ মই এইটো এনেকৈ কাটি দিলোঁ ইয়াৰ মই ওপৰৰ বাকলিটো কাটি দিছোঁ হয়নে সেইটোৰ কাৰণে এইটো কি হ'ব এতিয়া যেতিয়া মই ইয়াতে নিমখ দিম আৰু অকণমান হালধি দিম ঠিক আছে নিমখ হালধি দিয়াৰ পিছত মই এইটো ছাপোজ এতিয়া কাটিছোঁ নিমখ দি থৈ দিলোঁ ৰাতিপুৱালৈকে মই এটা বাচনত এনেকৈ থৈ দিম তাৰপিছতে নেক্সট ডে কি কৰিম চালনী এটাত ঢালি দিম য'ত ফুটা ফুটা থাকে যাতে তাৰ পানীটো চব পৰি যায় ঠিক আছে তাৰপিছত তুমি এনেকৈ তেল গৰম কৰিবা পাঁচফোৰণ দিবা তাৰপিছতে যদি তুমি একো মছলা দিব তোমাৰ মন নাই তেতিয়াও তোমাৰ কথা সেইটো তাৰপিছত এইটো তুমি এই এনেকুৱা টুকুৰাটো এটা চৰিয়াত ল'বা গামলাত ল'বা তেলটো ঢালি দিলা ঢালি দিয়াৰ পিছত জিৰা ধনিয়া মছলা জলকীয়া গুড়ি যদি ভাবিছা অকণমান মিঠা খাব মন গৈছে তেতিয়াহ'লে চেনিটো পিচি ল'ব লাগিব পিচি পেলাই তুমি 2 চামুচ 3 চামুচ তুমি তোমাৰ ইচ্ছা তুমি ঢালি দিব পাৰা জলকীয়া সদায় আমি ইয়াতে যেনেকৈ এইটো লাঠিটো আছে ঠিক আছে জলকীয়া ইয়াৰ কেঁচি আছে হা মই কেঁচিটো নানিলোঁ কেঁচি আছে এনেকুৱা কেঁচি দিও কাটিব পাৰা মোৰ তাত এটা কেঁচি আছে যোনটো তোমাৰ একবাৰতে 8 টুকুৰা কৰি দিয়ে আৰু তুমি ইমান বাণ্ডল জলকীয়া একবাৰতে ছিঙিব পাৰা সেইকাৰণে মই 70-60 কেজি আচাৰ বনাব পাৰোঁ নহ'লে এনেকৈ এটা এটাকৈ কাটিলে বহুত টাইম লাগিব ঠিক আছে চ' সেনেকুৱা কেঁচি অনলাইনতো পায় বেছি দাম নহয় চ' সেনেকুৱা কেঁচি তোমালোকে আনিব পাৰা এইটো মই কি কৰিম এই লাঠিটোত ধৰিম ধৰি পেলাই এইটো এনেকৈ তুমি কাটি দিলা বহুতক এইটো শিকাইছিলোঁ কিন্তু বহুতে কি কৰে মিক্সিত মাৰি দিয়ে মিক্সিত জলকীয়াটো মাৰিলে সেইটো পেষ্ট হৈ যাব আৰু সেইটো তেতিয়া সেই আচাৰৰ সেনেকুৱা ফ্লেভাৰটো নাথাকে ঠিক আছে সেইকাৰণে আমি ইয়াত ধৰিম এইটো মোৰ লাঠিটো চিঙা আছে হয়নে সেইকাৰণে এইটো মই ইয়াত ধৰিম কাটাৰ তাৰমানে কিছুমান প্ৰচিজাৰ আছে আৰু এইটো মই ইয়াত এনেকৈ ধৰিলোঁ এই বেয়া পাৰ্টটো মই গুচাই দিলোঁ হ'ল হা এনেকৈ কৰি তুমি কি কৰিবা এতিয়া মই এইখিনি জলকীয়া আচাৰখিনি মই কি কৰিম এতিয়া এই আচাৰটো যোনটো মই এইটো এনেকৈ জলকীয়াখিনি তুমি কাটিলা হয়নে এই জলকীয়াখিনি কাটাৰ পিছত ইয়াত মই নিমখ আৰু হালধি দিম ঠিক আছে নিমখ আৰু হালধি দি পেলাই 1 ঘণ্টাৰ কাৰণেহে মাত্ৰ ৰ'দত দিম এইটো নহয় যে মই 2-3 দিন ৰ'দত দিলোঁ মোৰ খবৰ নাই মাত্ৰ 1 আৱাৰ ঠিক আছে আৰু জলকীয়াখিনি যদি তুমি ধুইছা ছাপোজ মই বজাৰৰ পৰা জলকীয়া আনিছোঁ মইতো ধুম সেইখিনি এতিয়া মই 10 কেজি 15 কেজি জলকীয়া আনো ধুব লাগিব ধুই পেলাই তোমালোকে এখন বিছনা চাদৰত জলকীয়াখিনি মেলি দিবা ঠিক আছে তাৰপিছত কাপোৰটো উল্টাই পুল্টাই এনেকৈ কৰি দিলে জলকীয়াখিনি শুকাই যাব বাট জাষ্ট 5 মিনিটতে তোমাৰ ড্ৰাই হৈ যায় তাৰপিছতে তুমি জলকীয়াখিনি ল'লা কেঁচি দি পেলাই কাটিলা নিমখ হালধি দিলা 1 ঘণ্টাৰ কাৰণে ৰ'দত দিলা এক ঘণ্টাৰ কাৰণে যিটো ৰ'দত দিলোঁ ৰ'দৰ পৰিমাণ 1 ঘণ্টাতে যিমান লাগে সিমানে হ'ব আৰু নালাগে ৰ'দটো চোকা হ'ব লাগিব ভাল ৰ'দ লাগিব যদি ভাল ৰ'দ নহয় তেতিয়াহ'লে তোমাৰ 1.5 ঘণ্টামান ঠিক আছে যদি বোলে বাহিৰত বৰষুণ দি আছে তেতিয়াহ'লে ভিতৰত তোমাৰ 2 ঘণ্টামান ফেন চলাই থ'ব লাগিব ৰুম টেম্পাৰেচাৰ হ'ল তাৰপিছতে আমি কি কৰিম জলকীয়া আচাৰ আমি বনাম আমি প্ৰিপেয়াৰ হয়নে যে মই জলকীয়া আচাৰটো বনাম তাৰ আগতে তাৰ 2 দিনৰ আগতে মই কি কৰিব লাগিব বগা সৰিয়হ আছে নহয় বগা বেচৰ যদি মই 1 কেজি লৈছোঁ তেতিয়াহ'লে তাৰ লগত মই আধা লিটাৰ ভিনেগাৰ দিব লাগিব যদি মোৰ তাত ভিনেগাৰ নাই ছাপোজ মোৰ তাত ভিনেগাৰ নাই মোৰ ঘৰত ধুনীয়া নেমু খেতি আছে তেতিয়াহ'লেও মই এনেকৈ পকা নেমুটো বাকলিটো পূৰা ভালকৈ গুচাব লাগিব নেমু ৰস ওলাব লাগিব আৰু সৰিয়হত মই দি থ'ব লাগিব সৰিয়হখিনি সদায় যেতিয়া আমি বটলত থ'ম সদায় বটলটো প্লাষ্টিক নহ'লে আইনা প্লাষ্টিকৰ বটল একচুৱেলি ইউজ নকৰে আইনাৰ বটলে ইউজ কৰে চ' আইনাৰ বৈয়ামত আমি সেইটো 3 দিন থৈ দিম 3 দিন থোৱাৰ পিছত সেইটো এটা ফাৰ্মেণ্টেশ্যন হ'ব বুজিলা নেমুৰ লগত সৰিয়হটো মিক্স হৈ যাব সৰিয়হটো মই গুড়া কৰি ল'ম ঠিক আছে গুড়া কৰি ল'ম সৰিয়হ ফিৰ গুড়া নহয় সৰিয়হ গুড়া কৰাৰো এটা টেকনিক আছে সৰিয়হটো তুমি ৰ'দত দিলা ধুই পেলাই
ৰ'দৰ পৰা আনিয়ে মিক্সিত দিব লাগিব যদি তুমি থৈ দিলা নাই মই এতিয়া থাক আৰু মই এতিয়া নকৰোঁ মই গধূলি বা ৰাতি মই গুড়া কৰিম তেতিয়া সৰিয়হটো গুড়া নহ'ব ঠাণ্ডা হৈ যাবতো সেইকাৰণে ৰ'দৰ পৰা আহি পেলাই তুমি এইটো গুড়া কৰিব লাগিব আৰু মছলা যেতিয়া আমি ৰ'দৰ পৰা আনি পেলাই এতিয়া এইখিনি মছলা যে দেখালোঁ এইটো যদি মই ধুই পেলাই ৰ'দৰ পৰা আনিয়ে গুড়া কৰিলোঁ হয় ইয়াৰ ফ্লেভাৰটো আৰু ধুনীয়া হয় বুজিলা এতিয়া মই যিহেতু সেইটো কৰা নাই সেইকাৰণে শুকাই পেলাই তোমালোকক দেখালোঁ এইবিলাক মানে সৰু সৰু টিপছ হয় তাৰপিছতে তুমি কি কৰিব লাগিব কেৰাহীত তেল গৰম কৰিলা তেল মোক বেছি নালাগে যেতিয়া মই জলকীয়া আচাৰ বনাম কিয়নো মই বেচৰ আৰু ভিনেগাৰ অলৰেডি দিছোঁ ঠিক আছে সেইকাৰণে জলকীয়া আচাৰটো বহুত সস্তা পৰে আৰু প্ৰফিট বহুত বেছি হয় ঠিক আছে তাৰপিছতে মই কি কৰিম তেল গৰম কৰিম তেলত মই পাঁচফোৰণ দিলোঁ ঠিক আছে তাৰপিছতে জলকীয়াখিনি যোনটো চৰিয়াত তুমি থৈছা ৰাখিছা সেই তেলতে মই বেচৰৰ যোনটো পেষ্ট আছে সেইটো দি দিলোঁ অকণমান হালধি দিলোঁ নিমখ দিলোঁ অলপমান লৰালোঁ আৰু জলকীয়াখিনি ইয়াতে ঢালি দিলোঁ গেছ অফ কৰি দিলোঁ তাৰপিছতে তুমি জিৰা ধনিয়া দি দিলা জলকীয়া গুড়ি আমি নিদিওঁ কেলেকি অলৰেডি জলকীয়াটো জ্বলা হয় ঠিক আছে তাৰপিছত সেইটো তোমাৰ এসপ্তাহৰ পিছত জলকীয়া আচাৰটো খাবলৈ হৈ যাব তুমি বনাই চাবা বিৰাট ধুনীয়া হয় খাবলৈ 1 year খালি সেইটোৱে মই তোমালোকক কওঁ যে জলকীয়া আচাৰ হওক যিকোনো আচাৰ হওক এতিয়া ইয়াত মই পানী দিছোঁ পানীটো পুহিব হেৰি লাগিব টাইম লাগিব পুহিব হয়নে নহয় কিন্তু তাৰ পিছতেও কথাটো এনেকুৱা যে এই মিঠা আচাৰতহে মই পানী দিলোঁ বাকী আচাৰত মই পানী দিলে নচলিব চব নষ্ট হৈ যাব বহুতে জলফাই আচাৰ বনাই পানীত সিজাই দিব জলফাইটো হয়নে সেইটো কেতিয়াও লাষ্টিং নকৰে আমলখি আচাৰ বনাই আমলখি আচাৰ মোৰ ভালেই নহয় এইটো আমি এতিয়া ইউজ কৰি আছোঁ কিন্তু এইটো নহয় পতঞ্জলি নহ'লে কিষাণ যোনটো তোমাৰ তেলটো খুলিলে তোমাৰ নাকত ধৰে ঠিক আছে সেইটো তেলহে তোমাৰ আচাৰৰ কাৰণে ভাল আৰু খোলা তেলটো একদমেই নিদিবা সেইটো মানে একদম তোমাৰ আচাৰৰ ফ্লেভাৰটো নষ্ট কৰি বালাজিটো দিয়া যায় বালাজি দিয়া যায় কিন্তু তাতো ইমান পাঞ্জেঞ্চিটো নাই সো ইয়াত আমি তেল ঢালিম এইটো কিমান আছে আধা লিটাৰ ন তো ইয়াৰ আমি আধাখিনিহে আমাক তেল লাগিব চোৱা 1 কেজি বগৰী আচাৰ বনাবলৈ আমাক ½ লিটাৰহে তেল লাগে তো মানুহে ভাবে যে যেতিয়া আমি আচাৰ বনাওঁ তেতিয়াহ'লে তাত আমাৰ তেল বহুত পৰিমাণে লাগে হয়নে কিন্তু ইয়াত আমাক ½ লিটাৰহে তেল লাগিব हाफ लिटर यार हाफ एक कुआ सॉरी 250 ग्राम ठीक बोला ना मोने पता है लिमना हाफ लिटर अच्छा स्वा कहां गया हमारा जुगाड़ो आइब पारे अपनी माने टीचर তোমার ধুই লবরে বাবা কাগজ আছে নেকি তুমি কলবে নালাগে এটো সোয়া এটো কনসিস্টেন্সি আমাৰ ইমান হ'ব লাগিব ইয়াতকেও তুমি যদি ড্ৰাই কৰি দিয়া তেতিয়া কি হ'ব গুড়টো ঠাণ্ডা হ'লে আচাৰটো গোটা হৈ যাব ঠিক আছে এতিয়া এটো গৰম হৈ আছে নহয় এটো অলমান তেল হেৰি হৈ আছে পানীয়া হৈ আছে এটো কনসিস্টেন্সিতে আমি এই তেলটো ঢালিম যদি তুমি এটো থৈ দিয়া আৰু তেলটো পিছত ঢালা তেতিয়া কি হ'ব এটো লাডু হৈ যাব এটো তেলটো ওপৰত থাকিব বুজিছা সেইকাৰণে এটো আমি তেলটো ইয়াতে ঢালি দিম হল তেল ঢালোতে গেছটো নালাগে মানে তেল ঢালে তেলটো আমি গৰম কৰি ললো এতিয়া আমি গেছ পুৰা আমাৰ অফ ঠিক আছে তাৰপিছতে এতিয়া আমাৰ কি কৰিম এই মছলাখিনি আছিলে নহয় এই মছলাখিনি আমি ইয়াতে দি দিম যিমানখিনি আছে যিমান আছে এইখিনি গোটেইখিনি আমি ইয়াতে ঢালি দিম ফেনটো অফ কৰিলে ভাল আছিল কোনটো গাত বৰ্তমান জুইটো নালাগে মনত ৰাখিবা জুই নিদিবা ঠিক আছে জুই দিলে মানে তোমাৰ এইটো ফ্লেভাৰ বেলা গুচি যাব হয় ঠিক আছে এতিয়া জলকীয়া গুড়িখিনি দিলো আমি হোমমেড নাহি নাইনিয়াতে কিমান পৰিমাণ দিলে এইটো 2 চামুচ এটো কিমান লিখা আছে 15 ml তাৰমানে 15 গ্ৰাম 15 গ্ৰাম আমাৰ যেটো চাহ চামুচ থাকে হেটো 3 চামুচ ঠিক আছে আমাৰ যেটো ঘৰত নরমাল চামুচ থাকে হেটো 3 চামুচ তাৰমানে মই ইয়াতে কিমান দিলো 6 চামুচ
6 চামচ ইয়াতকেও আৰু বেছি দিব পাৰা যিমান জ্বলা খায় এইটো ধনিয়া গুড়ি ঠিক আছে ধনিয়া গুড়ি আৰু মৰিচৰ গুড়িটো একে দিব লাগিব সেম সব মছলা সেম এটো যদি 2 চামচ এটো 2 চামচ এটো 2 চামচ জিৰা ধনিয়া হেৰি সব 2 চামচ এটো হল জিৰা ঠিক আছে জিৰা আৰু ধনিয়া কালাৰ একে কিন্তু তুমি একচুয়ালি যেতিয়া গড়া কৰিবা তাৰ কালাৰটো বহুত বেলেগ হয় যেকি নহওক ইয়াত মই 1 চামচ নিমখ দিছো নিমখটো অপচনেল হয় তোমালোকে দিব পাৰা নিদিব পাৰা তোমালোকৰ কথা ঠিক আছে এটো নিমখটো দিলে অলপ খাই ভাল লাগে এতিয়া এটা প্লেট এটা দিয়া আৰু তোমালোকে গৰমে গৰমে খোৱা আৰু এটা ফুট লৈ গৈছে এটা তোমালোকে বনাই আমাক আমি এতিয়া ষ্টিলৰ চৰিয়াত আমি ট্ৰান্সফাৰ নকৰো ষ্টিলৰ চৰিয়াটো খাই দিব ঠিক আছে কেৰাহীত আছে কেৰাহীৰ পৰাই ঠাণ্ডা হলে এতিয়া আমি এটা কি কৰিম সাপোজ মোৰ তাত এতিয়া বটলটা আছে সাপোজ এইটো বটল আইনাৰ বটল ঠিক আছে নহলে চিনামাটিৰ পায় চিনামাটিৰ বটলবিলাক পায় নহয় সেইটো আচাৰৰ কাৰণে বেষ্ট ঠিক আছে তো এটো মই কি কৰিম এই বটলৰ ঢাকনটো মই খুলিলো ঠিক আছে খুলি পেলাই থলো এটোত মই কি কৰিম এক টুকুৰা কয়লা চাৰকোল বা অঙঠা ঠিক আছে হেতু দিম হেতু দি পেলাই ইয়াতে জলাটো থলো আৰু হেতু তাৰ ওপৰত দি দিম ঠিক আছে তাৰ যোনটো ধোঁৱা আছে এটোৱে ইয়াক ষ্টেৰিলাইজ কৰি দিব ইয়াটো বীজাণুমুক্ত হৈ গ'ল আচাৰটো পুৰা কমপ্লিট ঠাণ্ডা হলে আমি ইয়াতে ভৰাম ঠিক আছে ভৰাবা অকমানো যাতে গৰম হৈ নাথাকে পুৰা ঠাণ্ডা হলেহে আমি আচাৰটো ইয়াতে ভৰাম হ'ব তাৰপিছতে ঢাকন যোনটো আছে ঢাকনৰ ওপৰত এটা আমি পেপাৰ দিম যিকোনো ধৰণৰ পেপাৰ বগা পেপাৰ নিউজ পেপাৰ নহয় দেই বগা পেপাৰ হেতু দি পেলাই এটো বন্ধ কৰি থৈ হ'ব আচাৰটো সাপোজ মোৰ এটো মেইন টেমা ইয়াত মই এটো গুটেখিনি আচাৰ মই ইয়াত ঢালি দিও ইয়াৰ পৰাই খোৱা ষ্টাৰ্ট নকৰিবা এটো বেলেগকে যোনটো মেইন তোমাৰ টেমা আছে তাৰ পৰা তুমি বেলেগকে লবা আছে তাৰ পৰা তোমালোকে খাবা নহলে ইয়াত যিমান কিছুমানে আকৌ চামুচটো ভৰাই থৈ দিয়ে চামুচটো ভৰালে চামুচটো পুৰা মামৰ ধৰি এই আচাৰটো নষ্ট হৈ যাব চামুচটো গলি যাব বুজিলা সেইকাৰণে হেবিলাক তোমালোকে নকৰিবা হ'ব একচুয়ালি যদি তোমালোকে নিয়মটো চোৱা তেতিয়াহলে এই হাতাখনো মই ষ্টিলৰ ইউজ কৰিব নোৱাৰো যদি নিয়মটো চোৱা হা তেতিয়া আমি কাঠৰ হাতাহে জেনেৰেলি আচাৰ বনাবলৈ ইউজ কৰা হয় আচাৰটো কিমান দিন লাষ্টিং কৰিব এটো 1 ইয়াৰৰ বেছি কৰিব 1 বছৰ বেছি ঠিক আছে 1 বছৰ বেছি খালি হেতুৱে কথা যে এটো তোমাৰ এটো সোৱাটো দেখিলা লাহে লাহে ঠাণ্ডা হৈ গৈছে এটো গাঢ়া হৈ গৈছে মানে হল এই ইয়াকো দিলে ভাত ওই ক্যামেরাম্যান লো কি স্বাদ কি টেস্টি একদম সেই সুন্দর আছে 2000 years later মারিয়া মারবি শুধু মুখ দে ও ভাই কি হবে ইমরান শেষ